মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই শুভ মুহূৰ্তত উপস্থিত থাকিলে মাজুলীৰ কেইবাগৰাকী সত্তাধিকাৰ ভূপু সত্ৰৰ সত্তাধিকাৰগৰাকী আছে। মই আপোনাৰ কাষলৈ আহিছোঁ পোনপটীয়াভাৱে। প্ৰভুশ্বৰ আপুনিও আহিছিল এই অনুষ্ঠানলৈ আৰু আজিৰ দিনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আচলতে চাক্ষুৰ প্ৰমাণ প্ৰায় 1.5 লাখ লোকে যি আমাৰ ইয়াতে আজি পৰিৱেশ কৰিলে আচলতে অভূতপূৰ্ব এটা পৰিৱেশ। ইয়াতে আধ্যাত্মিক গুৰুসকলক বিশেষকৈ অসম চৰকাৰে আজি কেইবছৰৰ পৰা গুৰুত্ব দিছে আৰু যেতিয়ালৈকে আধ্যাত্মিকতা নাহে, যদি আমি 5100 বছৰলৈ চাওঁ, আধ্যাত্মিকতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত খ্যাত আছিল। ঠিক সেই একে আৰ্হিৰে আমাৰ ভাৰত চৰকাৰে অসম চৰকাৰে সেই আৰ্হি লৈছে। গতিকে আমি অত্যন্ত সুখী, যিহেতু 5 বছৰ কোনো হুলস্থুল নোহোৱাকৈ তেখেতে উন্নয়নমূলক কাম কৰিলে আৰু এতিয়া আমি আশীষ প্ৰদান কৰিছোঁ এই 5 বছৰটো যাতে যিখিনি আধৰুৱা কাম আছে সেইখিনি কৰক। এটাতকৈ ডাঙৰ কথা যে অসমৰ যি বৈষ্ণৱ পৰম্পৰা নামঘৰ, এইসমূহ প্ৰায় 8000 নামঘৰক প্ৰতি বছৰে তেখেতে 5 লাখকৈ দিলে আৰু ইয়াৰ পিছত তেখেতে সত্ৰসমূহৰ যি বৈষ্ণৱ পৰম্পৰা আছিল সন্মান জনাই অসমৰ ৰাইজৰ প্ৰতি সন্মান, অসমৰ সন্মান কাক দিছে? উদাসীন ভকতসকলক। গতিকে পাৰিশ্ৰমিক হিচাপে নহয়, পাৰিতোষিক হিচাপে 1500 দিছে। এনেকুৱা এটা মহান যে কাম কৰি আছে। গতিকে ইহ ভিক্ষম নস্তি প্ৰত্যবায় নবিদ্যতে অল্পমাত্ৰ ধৰ্মস্য দায়িত্ব মহাত। যদি কোনোবাই নিষ্কাম কৰ্ম মাত্ৰ অল্পমাত্ৰ কৰে তেতিয়াহ'লে তেওঁ কোনো চিন্তা কৰিবলগীয়া কথা নাই। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আশীষ প্ৰদান কৰিছোঁ, অসম চৰকাৰে আশীষ প্ৰদান কৰিছোঁ যাতে বিগত 5 বছৰ সুকলমে পৰিচালনা কৰিব। আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক লগ পাইছে আজি? পাইছোঁ আৰু তেখেতে আমাৰ নিৰ্মালী গ্ৰহণ কৰিছে। কৈছে নেকি আজি? তেখেতৰ পৰা বিশেষ কোৱা নাই, আঁঠুকাঢ়ি সেৱা কৰিছে আৰু আপোনালোকে প্ৰত্যক্ষ প্ৰমাণ কৰিব, আজিলৈকে হয়তো অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে আমাৰ অসমীয়া যি জাতীয় পোচাক, এই জাতীয় পোচাক লৈ পেলাই সেৱা কৰা নাছিল, মুখ্যমন্ত্ৰী গ্ৰহণ কৰা নাছিল। ইয়াতকৈও এটা ডাঙৰ আমাৰ পৰম্পৰা, আমি বৰ সুখী হৈছোঁ দেখি। গড়মূৰ সত্ৰৰ সত্তাধিকাৰগৰাকী আছে। মই পোনপটীয়াভাৱে আপোনাৰ কাষলৈ আহিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। কেইবাগৰাকীও সত্তাধিকাৰ আহিছে, আপোনালোকো আহি উপস্থিত হৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ পাইছে। কেনেধৰণৰ আজিৰ দিনটোত কি কৈছে আজি আপুনি? আধ্যাত্মিকভাৱে তেওঁ আজি শপতনামা পাঠ কৰিছে, গতিকে ভাল লাগিছে। অনাগত দিনত সকলোৰে শান্তি হওক আৰু মুখ্যমন্ত্ৰী মহোদয়কৈ আমি শুভেচ্ছা আৰু শুভাশীষ জ্ঞাপন কৰিছোঁ যাতে তেওঁ অনাগত দিনসমূহ অসমৰ হৈ বা সকলো দিশত কাম কৰিবৰ কাৰণে তেওঁ ভগৱানৰ লগতে অসমবাসী ৰাইজে তেওঁ আশীৰ্বাদ দিছে, গতিকে ভাল লাগিছে। মাজুলীৰ সন্দৰ্ভত কিবা আপোনালোকে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী কিবা কৈছিলে নেকি? যোৰহাট মাজুলী দলংখনৰ কথাও আছে বা বিভিন্ন ধৰণৰ সমস্যা আছে এতিয়াও। আমি আশাবাদী, যিহেতুকে আপোনালোকে এটা নিজে চাওক যে 2015 চনৰ পৰা যিহেতুকে আমি সত্ৰলৈ যেতিয়া আহিছোঁ 2015 চনত সত্ৰৰ ধৰক মাজুলী যিটো পৰিৱেশ আৰু সেই পৰিৱেশটোতকৈ আজি 2026 চনৰ যদি পৰিৱেশটোত চায় তেনে সম্পূৰ্ণ পৃথক, যথেষ্টখিনি পৰিৱৰ্তন হৈছে। আৰু ধৰক আমি বিশ্বাস ৰাখিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোনসমূহ আধৰুৱা কাম আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পিছতে ধৰক মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী মহোদয় যিখিনি ধৰক কৰণীয় আছে সেইখিনি তেওঁ কৰি গৈ পেলাই বিধায়কৰ নেতৃত্বত সেইখিনি কৰি পেলাই ধৰক মাজুলীৰ ৰাইজক আগবঢ়াই নিব বুলি। কিমানগৰাকী সত্তাধিকাৰ আহিছে আজি? আমাৰ মাজুলীৰ পৰা আমাৰ 4 জন আছে। আৰু ইতিমধ্যে আমি দৰ্শকসকলক দেখাইছোঁ যে মাজুলীৰ ভকত বৈষ্ণৱসকল আহি উপস্থিত হৈছিল আৰু আমি দৰ্শকসকলক দেখাইছোঁ যে দুগৰাকী সত্তাধিকাৰৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ। গড়মূৰ সত্ৰ সমান্তৰালকৈ ঐতিহাসিক ভূপপুৰ সত্ৰৰ সত্তাধিকাৰৰ লগত আমি আজিৰ দিনটোত কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু আজিৰ দিনটোত তেওঁলোক আহি উপস্থিত হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত তেওঁলোকৰ নিৰ্মালী গ্ৰহণ কৰে আৰু তেওঁলোকেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়ৰ বাবে মুখ্যমন্ত্ৰী হোৱাত তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰে।